হেল্ল' ডিয়াৰ এছপাৰেণ্টছ, কালি আমি আছাম হিষ্ট্ৰী পাৰ্ট 1টো চালোঁ, য'ত আমি আছামৰ প্ৰি হিষ্ট্ৰীটো চালোঁ। অৰ্থাৎ প্ৰি হিষ্ট্ৰী মানে কি, য'ত আমাৰ হাতত প্ৰপাৰ এভিডেঞ্চেছ নাথাকে। আমি সেইবোৰ মাইথলজিৰ যোনবোৰ আমাৰ ৰামায়ণ মহাভাৰত তাৰ পৰা আমি সেইবোৰ সংগ্ৰহ কৰি লওঁ। তাৰপিছতে আমি চালোঁ বৰ্মন ডাইনেষ্টি। তো আজি আমি নেক্সটখিনি চাম, বৰ্মন ডাইনেষ্টিৰ পিছত কোনটো ডাইনেষ্টিয়ে অসমত ৰুল কৰে। তো বৰ্মন ডাইনেষ্টিৰ পিছত ৰুল কৰা ডাইনেষ্টিটো হৈছে কি, শালস্তম্ভ ডাইনেষ্টি or Mles dynasty. After Huan Sang's visit, darkness again fell on ancient Assam from 7th to 12th century. হ'ল মানে যেতিয়া অসমৰ পৰা হিউৱেন চাং অৰ্থাৎ যেতিয়া ভাস্কৰ বৰ্মনৰ ৰাজত্ব শেষ হ'ল, তো শেষ হোৱাৰ লগে লগে আকৌ অসমৰ মানে যোনটো মানে পৰিস্থিতি, সেইটো পৰিস্থিতি আকৌ বেয়াৰ ফালে ঢাল খালে। অৰ্থাৎ তেনেকুৱা কোনো ধৰণৰ মানে ভাল শাসকে অসমত শাসন কৰা নাছিলে। আৰু সেই যোনখিনি সময় বৰ্মন ডাইনেষ্টিৰ সময় বা তাৰ পিছৰ সময়খিনিক আমি কি বুলি কওঁ, কপাৰ প্লেট পিৰিয়ড বুলি কওঁ। কাৰণ কিয় সেই গোটেইখিনি কপাৰ প্লেটত লিখা আছিলে। আৰু এটা নাম আছিলে, এইটো হৈছে কি শালস্তম্ভ এণ্ড অৱন্তী বৰ্মন। কিছুমানে কয় যে শালস্তম্ভ আৰু অৱন্তী বৰ্মন একেজন, কিছুমান হিষ্ট্ৰিয়ানৰ মতে, কিছুমান হিষ্ট্ৰিয়ানৰ মতে নহয়, শালস্তম্ভও বেলেগ, অৱন্তী বৰ্মনো বেলেগ। তাৰপিছত অল টুগেডাৰ 21 rulers were ruled from this dynasty for 340 years, but we only have evidences of 12 and 13 rulers. শালস্তম্ভ ডাইনেষ্টিৰ কিমানজন ৰজাই ৰাজত্ব কৰিছিলে? 21 জন মানে ৰজাই। কিন্তু আমি অনলি কিমানজনৰ বিষয়ে পাওঁ? 12 to 13 ৰুলাৰ্ছৰ বিষয়েহে আমি মানে জানিব পাৰোঁ। কাৰণ মানে 12 to 13 ইয়াৰ্ছৰ 12 to 13 ৰুলাৰ্ছৰহে আমাৰ হাতত প্ৰপাৰ এভিডেঞ্চেছ আছে। বাকী কেইজনৰ আমাৰ হাতত প্ৰপাৰ এভিডেঞ্চেছ নাই। শালস্তম্ভ, ফাউণ্ডাৰ অফ দি শালস্তম্ভ ডাইনেষ্টি. He also referred as Mlesadinath and Raja Sardula. Immediately after ascending the throne, Halstambha shifted his capital from Kamrup to Sonitpur and named Hatakeswarpur or Harupeswara. অৰ্থাৎ শালস্তম্ভৰ আন এটা নাম কি আছিলে? ম্লেছাদিনাথ এণ্ড ৰাজা চাৰ্দুল্লা। আৰু তেওঁ কি কৰিছিলে, যোনখন কেপিটেল হয় এইখন কামৰূপৰ পৰা শোণিতপুৰলৈ ট্ৰেন্সফাৰ কৰিছিলে, আৰু তাত নতুন নাম কি দিছিলে? হাটকেশ্বৰপুৰ আৰু হৰুপেশ্বৰা। তো এইটো ইম্পৰ্টেণ্ট হয়, ক'ৰ পৰা ক'লে কেপিটেল শ্বিফ্ট কৰিছিল, কি নতুন নাম দিছিলে, তাৰপিছত শালস্তম্ভক আৰু কি কি বেলেগ নামেৰে জনা গৈছিলে, সেই গোটেইখিনি মানে কথা ইম্পৰ্টেণ্ট হয় প্ৰতিটো এক্সামৰ কাৰণে। তাৰপিছত আহি গ'ল শ্ৰী হৰ্ষদেৱা। He was described as Gauradi Kalinga Kosalapati in the Pasupati epigraph of the Nepal Licchavi King Jayadeva II. অৰ্থাৎ যোনখন নেপালৰ যোনখন ইপিগ্ৰাফ আছিলে, পশুপতি ইপিগ্ৰাফ, তাত কি বুলি লিখা আছে? শ্ৰী হৰ্ষদেৱা গৌৰাদ্ৰী কলিংগ কোচালাপতি বুলি। He was founded to be the most powerful king of Halstambha dynasty. তো শালস্তম্ভ ডাইনেষ্টিৰ most powerful কিংজনৰ নাম কি হয়? শ্ৰী হৰ্ষদেৱা। The Pasupati inscription states that the kingdom of Sri Harsha extended to Gaur, উৰিষ্যা, কলিংগ, কৌশল এক্সেট্ৰা। সেইকাৰণে তেওঁ কি উপাধি বুলি, তেওঁ মানে কি বুলি লিখি থোৱা আছে, অৰ্থাৎ তেওঁক কি উপাধি দিয়া হৈছে? গৌৰাদ্ৰী কলিংগ কৌশলাপতি। কাৰণ তেওঁ নিজৰ ৰাজ্য সেই গৌৰ, কলিংগ, কৌশললৈকে কি কৰিছিলে? এক্সটেণ্ড কৰি দিছিলে। But his vast empire did not last for longer time. Pasupati inscription of Nepal described that Raja Jayadeva II of Nepal had married Rajyamati, daughter of Sri Harsha. অৰ্থাৎ যোনজন নেপালৰ ৰজা আছিলে সেইটো সময়ৰ ৰাজা জয়দেৱা, তেওঁ কি কৰিছিলে? হৰ্ষৰ মানে জীয়েক ৰাজ্যমতীক কি কৰিছিল? বিয়া কৰাইছিল। ইন এ বেটেল বিটুইন শ্ৰী হৰ্ষদেৱা এণ্ড কিং অফ কনৌজ, শ্ৰী হৰ্ষ ডাইড। আৰু কনৌজ আৰু হৰ্ষৰ মাজত হোৱা যুদ্ধত হৰ্ষদেৱৰ কি হৈ গ'ল? মৃত্যু হ'ল। শ্ৰী হৰ্ষদেৱা ৱাজ ছাকচিডেড বাই বালাবৰ্মন II এণ্ড প্ৰলম্ভা। প্ৰলম্ভা ৱাজ ছাকচিডেড বাই হজৰা বৰ্মন। তো প্ৰলম্ভাৰ পিছতে কোন আহিব? হজৰা বৰ্মন অৰ হজ্জৰ বৰ্মন। হি ৱাজ অলছ' এ ভেৰি পাৱাৰফুল কিং। দ্য ফাৰ্ষ্ট কামৰূপা কিং টু এজিউম দ্য টাইটেল অফ, এই টাইটেলবোৰ ইম্পৰ্টেণ্ট হয়, কোনে কি টাইটেল লৈছে। তেওঁ কি টাইটেল লৈছিলে? মহাৰাজা ধীৰাজা পৰমেশ্বৰা পৰমা ভাতৰকা। তো যদি সোধে যে মহাৰাজা ধীৰাজা পৰমেশ্বৰা পৰমা ভাতৰকা যোনটো হেৰি হয় মানে টাইটেল হয়, টাইটেলটো কোনে লৈছিলে? হজৰা বৰ্মন অৰ হজ্জৰ বৰ্মনে। হজৰা বৰ্মন বিল্ড এ টেম্পল ইন দ্য কেপিটেল চিটি অফ হৰুপেশ্বৰা, এক্সকাভেটেড বিগ টেংক কল্ড হজৰা পুখুৰী অৰ হজ্জৰ পুখুৰী ইন তেজপুৰ। যোনটো তেজপুৰত আছে হজৰা পুখুৰী, সেইটো হজ্জৰ বৰ্মনে খন্দুৱাইছিল। তো ইয়াত মই হজৰা পুখুৰীৰ বিষয়ে অকণমান লিখি দিছোঁ, তো সেইখিনি আপোনালোকে চাই ল'ব। নেক্সট আহি গ'ল বনমালা বৰ্মন দেৱা। বনমালা দেৱা ৱাজ চন অফ দি হজৰা বৰ্মন এণ্ড এ ডিভোটি অফ
Lord Shiva. He left two records, the Tezpur Grand and Parvatiya Plate. এইবোৰ কোনে লিখিছিল এইবোৰ ইম্পৰ্টেণ্ট হয় দেই। তেজপুৰ গ্ৰেণ্ডটো কোনে লিখিছিল? বনমালা বৰ্মন দেৱা বা বনমালা দেৱা আৰু পাৰ্বতীয়া প্লেট। তাৰপিছত জয়মালা অলছ' ন'ন এজ বীৰবাহু। বালা বৰ্মন 3, এই বালা বৰ্মন আমি আগতে কি পাইছিলোঁ 2, এইবাৰ কি হৈ গ'ল বালা বৰ্মন 3। হি ৱাজ দ্য সন অফ দি জয়মালা বৰ্মন। হি লেফ্ট 3 records, দ্য উত্তৰবিল গ্ৰেণ্ড, দ্য নগাঁও গ্ৰেণ্ড এণ্ড উলুবাৰী কপাৰ প্লেট। তো এই কোনখন গ্ৰেণ্ড কোনে ইছ্যু কৰিছিলে সেইকাৰণে ভালকৈ চাই যাব। ত্যাগ সিংহা, হি ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দি শালস্তম্ভ ডাইনেষ্টি। হি প্ৰবাবলি ডাইড childless and after that people elected Brahmapala as their king who founded the Pala dynasty of Kamrup. তো ত্যাগ সিংহ কি হয় শালস্তম্ভ ডাইনেষ্টিৰ একেবাৰে শেষৰজন ৰজা হ'ল। তো এটা ডাইনেষ্টিৰ ফাৰ্ষ্ট কোনে ফাউণ্ড কৰিছিল, লাষ্ট কিং কোন হয়, আৰু যদি মষ্ট পাৱাৰফুল কিং আছে বা যোনে মানে বেষ্ট টাইটেল লৈছিল সেই তেনেকুৱা ৰজাবোৰ ইম্পৰ্টেণ্ট হয়। ডিউৰিং দিছ পিৰিয়ড Shankaracharya, the great Vedantist reformer of South India, came to Kamrupa to enter into the debate with prominent tantric scholar অভিনৱ গুপ্তা। তো অভিনৱ গুপ্তাৰ লগত কি আছিলে মানে তৰ্ক কৰিবৰ কাৰণে কি আছিল শংকৰাচাৰ্য আহিছিল। তো কিয়? কাৰণ অসম এইটো সময়ত কি হৈছিলে তন্ত্ৰ মন্ত্ৰৰ দেশ হিচাপে বিখ্যাত আছিলে। তো ইয়াত মই শালস্তম্ভ ডাইনেষ্টিৰ যোনখিনি ৰজা হয় সেইখিনি মই ক্ৰনলজিটো ইয়াত দি দিছোঁ। প্ৰথমতে শালস্তম্ভ, তাৰপিছত এইখিনি আছে, তাত শ্ৰীহৰ্ষা দিয়া আছে, তাৰপিছত হাজাৰা বৰ্মন যোনখিনি ইম্পৰ্টেণ্ট হয়, তাৰপিছত কি হ'ব একে লাষ্টত ত্যাগ সিংহা। এইটো মই প্ৰফাইলটো। তাৰপিছত আহি গ'ল পালা ডাইনেষ্টি। Brahmapala, founder of the Pala dynasty of Assam, the first elected king of Assam, capital at Harupeshwar. তো এই ব্ৰহ্মপালাৰ বিষয়ে কি আহিছিল যোৱাবাৰ UPSC CAPF এচিত আহিছিল যে কোনজন মানে কিং কামৰূপা কিং যাক ফাৰ্ষ্ট ইলেক্ট কৰা হৈছিলে। তো সেইজন কোন আছিলে? ব্ৰহ্মপালা, যাক কি কৰা হৈছিলে ইলেক্ট কৰি পেলাই অসমৰ কিং বনোৱা হৈছিলে, আৰু তেওঁ কি হৈছিল ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি। তাৰপিছত আহি গ'ল ৰত্নপালা, শিফটেড কেপিটেল ফ্ৰম হৰূপেশ্বৰা টু দুৰ্জয়া, left as Borgaon Grand, Tezpur. Ratnapala is followed by Purandorpala and Indrapala. Indrapala, Mary's alliance with the Rashtrakutas. Mary's Rashtrakutas princess Rajya Devi. Indrapala is believed to use 32 personal titles, মানে 32 personal titles লৈছে বুলি মানে ইন্দ্ৰপালাই লৈছে বুলি কি আছিল জনাজাত আছিল বা মানে গম পোৱা গৈছে। left us 2 copper plate inscription, গুৱাহাটী কপাৰ প্লেট ইনস্ক্ৰিপশ্যন আৰু গুৱাহাটী কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। তো কোনে সেইটো ইছ্যু কৰাইছিলে? সেইখিনি ইছ্যু কৰাইছিলে কোনে? ইন্দ্ৰপালাই। তেতিয়া গ'ল গোপালা, হি ৱাজ দ্য সন অফ দি ইন্দ্ৰপালা এণ্ড ৰাজ্য দেৱী। হি ৱাজ ফলোড বাই হৰ্ষপালা। ধৰ্মপালা, দ্য গ্ৰেট কিং অফ দি পালা ডাইনেষ্টি। এইজন ইম্পৰ্টেণ্ট হয়, মানে ফাৰ্ষ্ট মই কৈছোঁ নহয় ফাৰ্ষ্ট যোনে ফাউণ্ড কৰে বা কিবা ইম্পৰ্টেণ্ট হ'লে সেইজন ইম্পৰ্টেণ্ট হয়। নেক্সট যোনজন মানে মষ্ট ষ্ট্ৰংগেষ্ট হয় বা মষ্ট গ্ৰেটেষ্ট কিং হয় সেইজন ইম্পৰ্টেণ্ট, আৰু একেবাৰে কি হয় লাষ্টজন ইম্পৰ্টেণ্ট হয়। দ্য গ্ৰেটেষ্ট কিং অফ দি পালা ডাইনেষ্টি শিফটেড কেপিটেল ফ্ৰম দুৰ্জয়া টু কামৰূপ নগৰ। Kalika Puran was written under his patronage, left as 3 grants, Khonamuk Grant, Subankhara Pataka Grant, তাৰপিছত পুষ্পভদ্ৰ গ্ৰাণ্ড, নৰ্থ গুৱাহাটীত আছে। তাৰপিছত আহি গ'ল জয়পালা, হি ৱাজ দ্য লাষ্ট নন ৰুলাৰ অফ দি পালা ডাইনেষ্টি ডিফিটেড বাই দ্য কিং ৰামপালা অফ বেংগল। ফৰ চাৰ্টেন পিৰিয়ড আছাম ৱাজ আণ্ডাৰ দ্য পালা ডাইনেষ্টি অফ বেংগল। তো সেইটো সময়ত কি হৈছিল দুটা পালা ডাইনেষ্টি আছিল, কিন্তু এটা আছিল অসমত, এটা আছিলে বেংগল। দুইটা বেলেগ বেলেগ ডাইনেষ্টি হয়, মানে অসমৰটোও বেলেগ হয় অলপ, তাত বেংগলৰটো বেলেগ হয়। এইখিনি পালা ডাইনেষ্টিৰ যোনখিনি কিং আছিলে সেইখিনি মই ক্ৰনলজি দি দিছোঁ। ব্ৰহ্মপালা, ৰত্নপালা, ইন্দ্ৰপালা, গোপালা, হৰ্ষপালা, ধৰ্মপালা, আৰু লাষ্টৰজন কোন হয়? জয়পালা। তো এইখিনি ভালকৈ চাই ল'ব। এইখিনি এনচিয়েণ্ট আছাম হিষ্ট্ৰী, মাইথলজিকেল পিৰিয়ড, তাৰপিছত বৰ্মন, শালস্তম্ভ, পালা। এতিয়া আদাৰ্ছখিনি আহিব। তাৰপিছত আহিব কামৰূপ ইন 12th and 13th century। এইটো 13 হ'ব দেই, 3 নহয়, 13th century। তিৰ্যদেৱা, আফটাৰ জয়পালা দ্য লাষ্ট known ruler of Pala dynasty of Assam, we don't have any evidence regarding the contemporary Assam for a definite period. After 1133 AD, Tirshadewa, who was the then king of the Pragyotispur, rebelled against Kumarpala, the son of Rampala. Kumarpala sent an army against Tirshadewa under his ministry, a Brahmin named Vidyadev. So বৈদ্যদেৱ defeated Tirshadewa and succeeded as the king of Kamrupa. তো সেইটো সময়ত কি হৈছিল মানে কোনো ধৰণৰ তেনেকুৱা ইম্পৰ্টেণ্ট ৰুলাৰ নাছিলে। তো তিৰ্যদেৱা বুলি এজন বহি আছিল, কিন্তু তিৰ্যদেৱাক কি কৰিছিলে ৰাজপাটৰ পৰা বৈদ্যদেৱাই হৰুৱাই মানে তেওঁ ৰাজপাটত অধিষ্ঠিত হৈছিল। তো বৈদ্যদেৱা, বাট ভেৰি চুন বৈদ্যদেৱা declared independence and
captured the whole Kamrup. It was during his reign that the Sena kings conquered the whole of Bengal from the palace. A battle was also fought between Bijoy Sena and Baidyadeva. এইখিনি নালাগে ইমান পঢ়িব, জাষ্ট মই ইয়াত দি দিছোঁ যে কেনেকুৱা কি হ'ল, যেনে তীৰ্থদেৱৰ পিছত বৈদ্যদেৱৰ পিছত কোন আহিব, পৃথু। এই পৃথু ইম্পৰ্টেণ্ট হয়। কিয় ইম্পৰ্টেণ্ট হয়? From the book Tabaqat-i-Nasiri, we found that during the first Mohammedan invasion to Assam, that is in 1206, Rai Prithu was the king of Kamrupa. যেতিয়া অসমত যেতিয়া ফাৰ্ষ্ট মহম্মদান ইনভেজন হৈছিল, সেইটো সময়ত কোন আছিল ৰজা? ৰাই পৃথু। Rai Prithu shifted his capital to Kamrup Nagar from Guwahati. He was undoubtedly very brave and powerful king. He defeated two Muslim invasions to Kamrup. He was followed by two other kings of his dynasty. The last king from his line is Sandha. Sandha important hoy, the founder of the Kamatapur kingdom. Muslim invasion in Kamrup. First Muslim invasion. Invasion of Muhammad bin Bakhtiyar Khilji. তো ফাৰ্ষ্ট কোনে কামৰূপত আক্ৰমণ কৰিছিল মহম্মদান? সেইটো হৈছে কোন? মুহাম্মদ বিন বাখতিয়াৰ খিলজি। কেতিয়া? 1205 to 1206, মানে মেইনলি 1206 কি কৰিছিলে? তেওঁ কামৰূপত ইনভেজন কৰিছিল। The first Muslim invader. The account of the expedition is based on that given in the Tabaqat-i-Nasiri by Minhaj Uddin Siraj. Khilji was the governor of Bihar under Kutubuddin Aibak. Starting from Devakot, he proceeded with an army of 10 to 12,000 well-equipped horsemen. His army was defeated by the Kamrup ruler Pithu or Biswasundar Deva, named from the Ghetstall inscription of Gopala. তো কথাটো হৈছে কি, যেতিয়া মানে বক্তিয়াৰ খিলজি যেতিয়া আহিলে, মানে এফালৰ পৰা হৰুৱাই আহিছে চবকে, কিন্তু কি হ'ল, কামৰূপৰ পৃথু হাতত তেওঁ হাৰি গ'ল। তো এইটোৰ পৰা আমি কি গম পাওঁ যে মানে যোনজন পৃথু আছিল তেওঁ মোষ্ট ষ্ট্ৰংগেষ্ট আৰু ব্ৰেভ ৰুলাৰ আছিলে। তো সেইকাৰণে আহি পেলাই কি কৰিছিল, তেওঁৰ হাতত হাৰি গৈছিল। তো সেইটোৱে গম পোৱা যায় যে মানে কামৰূপৰ কিংবোৰ কিমান ষ্ট্ৰং আছিল। এইটো কানাই বৰশী বোৱা শিলালিপি, যোনটো আমি নৰ্থ গুৱাহাটীত আছে, তাত লিখা আছিল যে কেতিয়া বক্তিয়াৰ খিলজি আহি পেলাই অসমত ইনভেড কৰিছিলে আৰু তেওঁ কি কৰিছিল, পৃথুৰ হাতত হাৰিছিল। Second invasion. The second invasion took place in 1227-1228 AD by Ghiyasuddin, a governor of Bengal. This time, again the king of Kamrup was Prithu. In the battle, Ghiyasuddin was defeated. তো ফাৰ্ষ্ট আৰু ছেকেণ্ড ইনভেজন কাৰ দিন হৈছিলে? পৃথুৰ দিনত। তো ছেকেণ্ড ইনভেজন কোনে কৰিছিলে? ghiyasuddin-এ। এতিয়া কথা হ'ল, যেতিয়া ছেকেণ্ড ইনভেজন হ'ব 1227 পৰা 1228 AD, তেতিয়া কি হ'ব, আছাম হিষ্ট্ৰীত এটা গ্ৰেট মানে এটা ডাঙৰ পৰিৱৰ্তন হ'ব। মানে সেই গ্ৰেট চেঞ্জটো কি হ'ব 1227 পৰা 1228 AD ভিতৰত? তো সেইটো যদি কোনোবাই জানে তেনেহ'লে কমেণ্টত জনাব। থাৰ্ড ইনভেজন. দ্য থাৰ্ড ইনভেজন টুক প্লেচ ইন দ্য 1257 বাই উজবেক টুগৰিল খান। তো টুগৰিল খানে কি কৰিছিলে? 1257ত আকৌ কামৰূপত কি কৰিছিল? আক্ৰমণ কৰিছিল। At that time, the king of the Kamrup was Sandha. For a time, he was successful and he celebrated his conquest by erecting a mosque. But when the rain set it and the country was flooded, Sandha returned from the hill and Uzbek was killed. মানে কি হৈছিল? প্ৰথমতে যেতিয়া সন্ধ্যা যে ৰজা আছিল, যেতিয়া থাৰ্ড ইনভেজন হৈছিল, তেতিয়া কি হৈছিল? টুগৰিল খানে সন্ধ্যাক হৰুৱাই দিছিলে। কিন্তু সেই যোনটো আনন্দ, হৰুৱা আনন্দ, সেইটো বেছি দিনলৈ নাথাকিল। কাৰণ কিয়? অসম জানো আমি যেতিয়া বৰষুণ হৈ যায় অসমত ফ্লাড হৈ যায়। ফ্লাড হৈ গ'লে কি হৈ যায়, বেলেগ দেশৰ পৰা আহি ইয়াত আক্ৰমণকাৰীসকল বেছিদিন তিষ্ঠি থাকিব নোৱাৰে। তো সেই সময়ৰ সুযোগ লৈ কি হৈছিলে? সন্ধ্যাই টুগৰিল খানক পৰাস্ত কৰিছিল। তো এতিয়া কথা হ'ল, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ইনভেজন যদিও অসমত হৈছিল, কিন্তু তেওঁ সেই ইনভেজনবোৰ কি অসমত সফল হ'ব পৰা নাছিল। কাৰণ সেইটো সময়ত যোনকেইজন ৰজা আছিল তেওঁলোক শক্তিশালী আছিল, আৰু এই শক্তিশালীৰ কাৰণে তেওঁলোকে কি হৈছিলে, এই যোনখিনি ইনভেডৰ আহিছিলে তেওঁলোকক হৰুৱাই পেলাই ইয়াৰ পৰা পঠিয়াই দিছিল। এইখিনি হৈ গ'ল MCQ, যে ভাস্কৰ আব্দ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে? 594 পৰা, অৰ্থাৎ যেতিয়া ভাস্কৰ বৰ্মন ৰাজপাটত বহিছিল। Who was the first ruler in the Kamrup to take the title of Maharaja Dhiraja Parameswara Paramabhataraka? কোনে লৈছিলে? হাজাৰা বৰ্মন। কালিকা পুৰাণ was written under the patronage of, কালিকা পুৰাণ কাৰ দিনত লিখা হৈছিলে? ধৰ্মপালৰ দিনত। The last ruler of the Halstambha dynasty was কোন আছিল? ত্যাগ সিংহা। In the Allahabad pillar inscription, Central Assam is mentioned as Dabaka. তো অসমৰ যোনখিনি চেণ্ট্ৰেল আছাম আছে সেইখিনিত কি আছিলে সেইটো সময়ত? আৰু এখন ৰাজ্য আছিলে, সেইখন আছিল কি? দবকা, যি ক'ত লিখা আছিলে? এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত। The story of Usai and Aniruddha is being depicted in which work of the শংকৰদেৱা? মানে শংকৰদেৱৰ কোনখন কিতাপত বা কোনখন ভাওনাত
বা কোনখন গ্ৰন্থত ঊষা আৰু অনিৰুদ্ধৰ বিষয়ে লিখা আছে সেইখন হৈছে ক'ত কুমাৰ হৰণ। হু ৱাজ দ্য ফাদাৰ অফ দি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ দেউতাকৰ নাম কি আছিলে সুস্থিত বৰ্মন। আৰু এইটো মেইনছত কুৱেশ্যন আহিছিলে যে হু ৱাজ দ্য কিং পিথু এক্সপ্লেইন দ্য চিগনিফিকেন্স অফ হিজ ৰেইন ইন দ্য আৰ্লি মিডিয়েবল পিৰিয়ড অফ আছাম হিষ্ট্ৰী। তো এইখিনি হৈ গ'ল কি আমি ক'লৈকে পঢ়িলোঁ যে মুছলিম ইনভেজনলৈকে আমি পঢ়িলোঁ। তো এইখিনিলৈকে কি হৈছিল এইখিনিলৈকে এনচিয়েণ্ট আছাম হিষ্ট্ৰী শেষ। এতিয়া কি হ'ব এতিয়া মিডিয়েবল আছাম হিষ্ট্ৰী হ'ব কাৰণ কিয় 1227 পৰা 1228 AD এইখিনি আছাম হিষ্ট্ৰীৰ কাৰণে এটা মষ্ট ইম্পৰ্টেণ্ট দিন হয়। কাৰণ কিয় এইখিনিতে আমাৰ পূব ফালে এটা ডাঙৰ চেঞ্জ হ'ব। একেদৰে ইয়াত কি হ'ব যোনটো পশ্চিম ফালে তাত কি হ'ব এতিয়া তাত কমতাপুৰ কিংডম প্ৰতিষ্ঠা কৰিব কোনে চেণ্ডাই। তো এইখিনি আমি নেক্সট ভিডিঅ'ত পঢ়িম। এতিয়া কথা হ'ল যদি আপোনালোকে কিবা বুজি পোৱা নাই এই দুটা ভিডিঅ'ৰ পৰা বা কিবা যদি আৰু বুজিবলগীয়া থাকে তেনেহ'লে এইটো মোৰ টেলিগ্ৰামৰ যোনটো লিংক মোৰ ID লিংকটো সেইটো দিয়া আছে, ইমেইল দিয়া আছে, তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু কিবা যদি সুধিবলৈ থাকে তেনেহ'লে মোক ডাইৰেক্ট কণ্টেক্ট কৰিলে হ'ল, মই সেইখিনি ৰিপ্লাই দিম। আৰু চেনেলটোত আৰু ভাল ভিডিঅ' পাই যাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।